ৰাম গোবিপ্ৰসুৰ সাধু অদেৱধৰ মাথক ৰাখিবাক লাগি প্ৰভু ধৰন্ত ৰূপক যিটো মূৰ্তি সবক ধৰন্ত দেৱ হৰি নুহিকে নিন্দিত এইটো জানা নিষ্ট কৰি। তাৰমানে ভগৱান শ্ৰীকৃষ্ণই যিবিলাক ৰূপ ধৰে বোলে কিছুমানে ভাবিব নে ভগৱান হয়নো গাহৰি হয়নে, বৰা হয়নে, মৎস্য হয়নে? গতিকে এইটো কোনোবাই নিন্দা কৰিবও পাৰে। নিন্দা কৰাৰ থল নাই। প্ৰভু ভগৱন্তই প্ৰাণ বন্ধু কৃষ্ণই ইচ্ছা হ'লে যি হ'লেও হ'ব পাৰে। তাৰমানে এইবিলাক কৃষ্ণৰ বিভূতি। মুহূৰ্ততে কেতিয়াবা গৰু হ'ব, মুহূৰ্ততে কেতিয়াবা নৰসিংহ হ'ব, মুহূৰ্ততে মৎস্য হ'ব, মুহূৰ্ততে কেতিয়াবা মোহিনী ৰূপ ধৰিব, নৰমনুষ্য হ'ব, গুৰু ৰূপ ধৰিব। যেনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, এইটোতো এটা গুৰু ৰূপ ধৰি আহিছে ভগৱানে, হয় নহয়? সেইকাৰণে আমি কৃষ্ণ শংকৰ গুৰু হৰিৰাম ৰাম বুলি ক'ব লাগে। মানে কৃষ্ণই শংকৰ গুৰু। কৃষ্ণ বৰা ৰূপ ধৰিছে পৃথিৱীক উদ্ধাৰ কৰিবৰ কাৰণে। পৃথিৱী যেতিয়া মানে তল হ'ল, পৃথিৱী যেতিয়া ধ্বংস হ'বলৈ গ'ল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই বৰা ৰূপ ধৰি পেলাই এই পাতলৰ পৰা লৈ আহিল কৃষ্ণ। কৃষ্ণ